জ্যোতি চিত্ৰবন সকলোৱে চাগে জ্ঞাত জ্যোতি চিত্ৰবন য'ত নেকি আমাৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ তাত মানে ছবি নিৰ্মাণ হয় আৰু এটা সাংস্কৃতিক অনুষ্ঠান আৰু সেই সাংস্কৃতিক অনুষ্ঠানটো আছে ক'ত আমাৰ কাহিলীপাৰাত আৰু তাতে যুদ্ধ কৰিবলৈ মাতিছে কোনে জানেনে বিহুৰ নামত বেপাৰ চলোৱা সেই চেংফা বিহু দলটিয়ে আৰু তেওঁলোকে টকা পইচা লৈ পেলাই খেলিমেলি সৃষ্টি কৰিছে আৰু কি কৈছে যেতিয়াই মিডিয়াৰ আগত কৈছে তেতিয়াই তেওঁলোকে মানে কি কৈছে তাত কাজিয়া কৰিবলৈ বিচাৰিছে কেনেকুৱা এইবিলাক নামত অভিনেত্ৰী কিহৰ অভিনেত্ৰী তহতে ভাবিছ কি সেইখন মানে যুদ্ধ ক্ষেত্ৰলৈ পৰিণত কৰিম নহয় জানো সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ মই সিদিনাখন আপোনালোকক দিছিলো এটা চেংফা বিহু দলৰ ওপৰত মানে ভিডিঅ এটা বনাই দিছিলো আৰু তাতে কিছুমানে এনেকুৱা ক্ষুণ্ণ হৈ মোক মানে কমেন্টটো কৰিছে কিহক লৈ জানেনে মই ছুটি বুটি শব্দটো ব্যৱহাৰ কৰিছিলো আৰু এনেকুৱা নিলজ্জ তহতে সেইবিলাকৰ ওপৰত মোৰ লগত ফেক একাউণ্ট খুলি লাগিবলৈ নিজে লাজ পাব লাগে কিয় লাজ পাব লাগে কাৰণ তহতে উঠি অহা এটা সাংস্কৃতিক অনুষ্ঠান তহতে ধ্বংস কৰিবলৈ বিচাৰিছ বিহু নামত তহত হলি বজৰুৱামি কৰি পেলাই টকা পইচা লৈ পেলাই তহতে কি কৰিছ চুলি লাগিছ নহয় জানো আৰু তহতে কি স্থান বাছি লৈছ কি জ্যোতি চিত্ৰবন হয় না নহয় আৰু লাজ নাপাও মোৰ লগত এটো বিষয়ৰ ওপৰত নেক্সট টাইম কিবা কমেন্ট কৰিবলৈ হলে তহতৰ নাকটো গুৰিতে কাটি আহিবি গম পাইছ সুৰক সুৰ বুলি কলে লাজ পাবই তাহাত আৰু এনে ভৌ কৰি লাভ নাই কাৰণ তহত সুৰ সদায় সুৰেই মানে আৰু সুৰৰ গাত যেতিয়া কুপটো পৰিব সুৰে এনেও ধৰফৰণি উঠিবই নহয় জানো ইচ্ছাত বিচাত কৰিবই কাৰণ মই যেতিয়া ভিডিঅ'টো বনাই দিছো তহতৰ গাত একদম ইচ্ছাত বিচাত আৰু মই যদি আপোনালোক সকলো বন্ধু বান্ধৱীকে কৈছে দেই মই যদি মিছাকে কৈছো এই কথাটো আপোনালোকলৈ দুটা ভিডিঅ' ক্লিপ আগবঢ়াইছো চাওক তেওঁলোকৰ মুখৰ ভাষা চাওক আৰু কোন জড়িত আছে চাওক নিজে স্পষ্ট কৈছে এজনী মণি আৰু এজনী প্ৰিয়ম পল্লৱী আপোনালোকে নিজে শুনক কথাখিনি তোমাৰ অভিযোগটো কি মই বাৰু বহুত সৰুৰ পৰা এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছো এইবিলাক দেখি পিনে সঁচাকৈ বহুত বেয়া লাগিছে যিহেতু মই ইণ্ডাষ্ট্ৰিটোৰ কথা জানো যিমান যি হলেও আৰু নিজৰ যোনখিনি প্ৰাপ্য সেইখিনি পাবলৈ মানে খুজিলে যদি মাৰপিটৰলৈ কথাটো আহি যায় তেতিয়া নিজৰ কেনেকুৱা লাগিব বাৰু মাৰপিট মানে কোনে মাৰপিট মোৰ নিজৰ বাক মাৰপিট কৰিবলৈ আহিছিলে বায়ে ক'ব আপোনাৰ নামটো বিউটি তালুকদাৰ কোনে মাৰপিট কৰিবলৈ আহিছিলে একচুৱেলি মই চেংফা দলটোত মানে নামতি হিচাপে আছিলো গান গাইছিলো মেইন নামতি তাৰপাছত কি হ'ল যিহেতু এওঁলোকে ক'লেই ফণীভিখন ছাৰে তাৰমানে আমাক ৩,০০০ টকা এটা নে কিমান নাজানো আৰু কিবা এটা দেখিছিলো পইচা এটা মানে হাতত দিছিলে খাবৰ কাৰণে তাৰপাছত আমাৰ কি হয় মানে যিখিনি খৰচা হয় সেইখিনি মানে আমাৰ গ্ৰুপত সদায় লিষ্টখন দিয়া হয় ফটো তুলি আমি লাঞ্চ কৰিলো ঘূৰি আহোঁতে মানে উত্তৰ গুৱাহাটীত যেতিয়া পালো তেতিয়া মানে মই ফটোখন দেখি পিনে ক'লো কথাষাৰ ওলাই গ'ল আৰু মুখৰ পৰা যিহেতু আমাক ছাৰে পইচা দিছে খাবলৈ দিয়াৰ পিছত বিলখন কেলে আহিছে সেই কথাটো মই সোধাৰ লগে লগে তেওঁ মোক ৰাস্তাৰ মানে আমাৰ মেনেজাৰ যিগৰাকী আছে এনিশা হাজৰিকা নেকি তেখেতে মানে মোক একদম ৰাস্তাৰ মাজত নানান তাৰমানে অশ্লীল গালি পাৰি মানে তোক মই চাই ল'ম অমুক তমুক ঢেৰ কিবা কিবি কৈ মানে মাৰিবলৈ খেদি আহিছে ৰাস্তাৰ মাজত হোটেলৰ তলত মাজত ৰাস্তাৰ মাজত তাৰপিছত চবেই যেনিবা ধৰি মেলি তেওঁ গাড়ীত বহালে ৰাতি ঘৰলৈ গৈ তেওঁ নানানটা গালি পাৰিছে মানে মোক সেয়া ভইচ ৰেকৰ্ডিং গোটেইখিনি আছে মোৰ তাতে গ্ৰুপত ইমান লেতেৰাকে কথা কৈছে আৰু মোক ভাবুকি দিছে জ্যোতি চিত্ৰবনলৈ তোক মই ফালিম তই চাই থাক মই কোন হয় গম পাবি এনেকুৱাকে কাহিলী পাৰিলে জ্যোতি চিত্ৰবনলৈ চাওক ৰাইজ জ্যোতি চিত্ৰবন য'ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাতে ছবি নিৰ্মাণ হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হয় আৰু যদি তেওঁ ভাবুকি দিছে যে জ্যোতি চিত্ৰবনলৈ আহক তাৰমানে জ্যোতি চিত্ৰবন এখন যুদ্ধক্ষেত্ৰত পৰিণত কৰিব বিচাৰিছে নেকি তেওঁ যদি ক'লেহেঁতেন আজি কমাৰ্চ পইণ্টলৈ আহক তাতে চাই ল'ম কিন্তু জ্যোতি চিত্ৰবনৰ নিচিনা এনে সাংস্কৃতিক যিটো অনুষ্ঠান তালৈ কোনোবাই ভাবুকি দি আহক তালৈ আৰু ইয়াতে চাই ল'ম এইটো আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ জ্যোতি চিত্ৰবনটো আমি ভাবোঁ যে সাংস্কৃতিক এটা অনুষ্ঠান আৰু তাতে মাৰপিটৰ কথা নহয় এটা সাংস্কৃতিক মন্দিৰ আৰু সেই মন্দিৰলৈ কাৰোবাক ভাবুকি দি ৰাতি
ফোনত ভাবুকি দি কৈছে জ্যোতি চিত্ৰবনলৈ আহক, এইটো আচলতে সাংস্কৃতিক জগতৰ কাৰণে সাংঘাতিক ডাঙৰ কথা হৈছে। আমি শিল্পী সমাজ বা বিভিন্ন সমাজে বিভিন্ন পৰিৱেশত আমি আন্দোলন কৰি আছো, অসমৰ সংস্কৃতি জীয়াই ৰাখিবলৈ আমি বিভিন্ন কথা কৈ আছো, কিন্তু এইবিলাক ঘটনাই আমাৰ বিহু বা এই যিসকল যুৱতী মহিলা তেওঁলোক আছে, তেওঁলোকৰ যিটো সপোন, তেওঁলোকে এটা জেং বিহু মাৰিম বুলি ভাবিছিলে, আৰু তাৰে যিটো সাংস্কৃতিক বেপাৰটো চলি আছে, এইটো সাংঘাতিক ভয়ানক কথা। আমাৰ সকলোৰে মৰমৰ মণিবৌ এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো। মণিবৌ, আমাৰ মৰমৰ সকলোৰে মণিবৌ পাপৰি বা এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো। এইবাৰ অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ। প্ৰিয়ম পল্লৱীৰ বিৰুদ্ধে লক্ষাধিক টকা আত্মসাতৰ অভিযোগ। 1 লাখ টকাৰ দেখা দেখি 70,000 মাৰিছে। 1 লাখ টকাৰ 30,000 দিছে কৈছে, 70,000 দেখা দেখি মাৰিছে। 50,000 20,000 টকা মাৰিছে। 50,000 সেইফালে 20,000 টকা। 1 লাখ টকা খাই কিয় আপোনালোকে আজি উত্তৰ দিব পৰা নাই? টোটেল 1 লাখ টকা খাই আপোনালোকে কিয় আজি উত্তৰ দিব পৰা নাই? জেং লাগিছে চেনফা জেং বিহু দলত। বিহুৰ বতৰতে এইবাৰ শিল্পীৰ বিৰুদ্ধে শিল্পীৰ গুৰুতৰ অভিযোগ। বিত্তীয় অনিয়মৰ অভিযোগেৰে শিল্পীৰ বিৰুদ্ধে শিল্পীৰ প্ৰবঞ্চনাৰ অভিযোগ। ৰাজ্যৰ কেইবাগৰাকীও শিল্পী সাংস্কৃতিক কৰ্মীৰে গঠিত হোৱা চেনফা জেং বিহু দলত এতিয়া বিভাজন। অনুষ্ঠানৰ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ। প্ৰিয়ম পল্লৱী এনিশা হাজৰিকাৰ বিৰুদ্ধে 5খন বিহুত বিত্তীয় অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই দলৰ কাম কাজ পৰিচালনা কৰিছিল প্ৰিয়ম পল্লৱীয়ে। দলটোৰ মেনেজাৰ আছিল এনিশা হাজৰিকা। দলটোৰ আন শিল্পীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে মণিবৌ পাপৰি বা এনেকুৱা বুলি ভবা নাছিলো, নিমাত হৈ কিয় গ্ৰুপ এৰিলে, ছিনিয়ৰ জুনিয়ৰ সকলোকে মুকলিকৈ ডিভাইড নকৰিলে। মণিবৌ, আমাৰ মৰমৰ সকলোৰে মণিবৌ পাপৰি বা এনেকুৱা বুলি কেতিয়াও ভবা নাছিলো। তেওঁ নিমাত হৈ গ্ৰুপৰ পৰা কিহৰ কাৰণে গ্ৰুপ এৰিলে? 1 লাখ টকাৰ 30,000 দিছে কৈছে, 70,000 দেখা দেখি মাৰিছে। 50,000 সেইফালে 20,000 টকা। প্ৰিয়ম পল্লৱীৰ বিৰুদ্ধে 5খন বিহুত বিত্তীয় অনিয়ম কৰাৰ অভিযোগৰ তথ্য আমাৰ ওচৰত আছে। প্ৰিয়ম পল্লৱী এনিশা হাজৰিকাৰ বিৰুদ্ধে লাখ টকা আত্মসাতৰ অভিযোগ চেনফা জেং বিহু দলৰ। আৰু আমাৰ হিচাপ নিকাচ বিলাক যিহেতুকে প্ৰিয়মে দি আছিলে আৰু গাড়ী গুড়া গোটেইখিনি মেনেজ প্ৰিয়মে কৰি আছিলে, গতিকে মই প্ৰিয়মকো সুধিবলৈ বিচাৰিছো। প্ৰায় 1 লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বাকীসকল সদস্যই। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম। শুনিলে নহয়নে বাৰু? আৰু তাৰ পিছত মোক বাৰু তেওঁলোকে কমেণ্ট কৰিবলৈ লাজ পাব নালাগেনে? আৰু এইখিনিতে কওঁ, এজনে মোক কি কৈছে জানেনে? কৈছে কি, তই মতা নে মাইকী, নেক্সট টাইম এইটো কথা কেতিয়াও পইচা খাইছে বুলি নকবি। মই তাক এতিয়া কৈছো শুন, মই একদম খুব ক্ষোভত কৈছো, ক'ব নালাগে কিন্তু তথাপিও কৈছো শুন, মই মতা নে মাইকী তই যদি মোক এতিয়াও চিনি পোৱা নাই, তোৰ মুখখন মেল, তাত মই মুতি দিম, তেতিয়াতো তই দেখিবি মই মতা নে মাইকী। মুতিলেতো তই মুখখন মেলি থাকিলেতো মোক দেখিবি ন, ওপৰলৈ মূৰ কৰি থাকিবি। গতিকে এইখিনি আছিলে মোৰ ভিডিঅ'টো। আৰু আপোনালোকে বেয়া নাপাব, মই যিটো কথা কৈছো বহুতখিনি বেয়া কমেণ্ট দিছে, মই তাত লগাই দিছো, এইখিনি চাওক। আৰু সেইটো কাৰণেহে মই এইখিনি ক'লো, কাৰণ বিষ হ'লে বিষৰ টেবলেটটো খালেহে বিষ বেমাৰ ভাল হয়। আৰু প্ৰশ্নটো চাই যেতিয়া মই উত্তৰটো দিম তেতিয়াহে ময়ো শান্ত হ'ম। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো, আৰু আপোনালোকৰ পৰা লৈছো বিদায়। বাই বাই।